নমস্কাৰ বন্ধু বান্ধৱীসকল, আপুনি যদি মীন ৰাশিৰ হয় তেন্তে এই ভিডিঅ'টো আপোনাৰ জীৱন সলনি কৰিব পাৰে। উৰুকাৰ নিশাত মীন ৰাশিৰ ওপৰত এনে এটা শক্তিশালী যোগ গঠন হৈছে যিয়ে হঠাৎ ধন, প্ৰেম আৰু ভাগ্যৰ দুৱাৰ খোল খাই যাব পাৰে। কিন্তু এই নিশাত এটা সৰু ভুলে আপোনাক ডাঙৰ ক্ষতিও দিব পাৰে। সেইবাবে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহক তেন্তে আৰম্ভ কৰোঁ। উৰুকাৰ নিশা মীন ৰাশিসকলৰ বাবেনো কি পৰিৱৰ্তন লৈ আহিছে। উৰুকাৰ নিশা কেৱল ভোজ ভাতৰ নিশাই নহয়, এই নিশাত চন্দ্ৰ, বৃহস্পতি আৰু শনি গ্ৰহৰ শক্তি বিশেষভাৱে সক্ৰিয় থাকিব। মীন ৰাশিৰ হৈছে জলতত্বৰ ৰাশি, গতিকে সংযুক্ত হৈ থকাৰ লগতে এই নিশা আধ্যাত্মিক শক্তি আপোনাৰ ওপৰত বহুগুণে প্ৰভাৱ পেলায়। এই নিশাত কৰা চিন্তা ভাৱনা, কাম কাজ আৰু সংকল্প আগন্তুক 6 মাহৰ বাবে ভাগ্য নিৰ্ধাৰণ কৰে। গতিকে সঠিকভাৱে আপুনি পৰিকল্পনাখিনি কৰিব। এতিয়া হৈছে প্ৰেম আৰু সম্পৰ্ক। উৰুকাৰ নিশাত মীন ৰাশিৰ প্ৰেম জীৱনত গভীৰ পৰিৱৰ্তন দেখা যায়। যিসকলে প্ৰেমৰ লগত জড়িত হৈ আছে তেওঁলোকৰ মাজত ভুল বুজাবুজি আঁতৰিব। যদি কিবা ভুল বুজাবুজি আছিলে সেইটো নাইকিয়া হৈ যাব। উৰুকাৰ নিশাৰ পৰা মন খুলি কথা পতাৰ সুযোগ লাভ কৰিব। যিসকলে এক্সৰ পৰা দূৰত আছে তেওঁলোকৰ বাবে ফোন বা মেছেজ আহিব পাৰে। বিবাহিত লোকসকলৰ বাবে ঘৰুৱা শান্তি আৰু সুখ সমৃদ্ধি বৃদ্ধি পাব। এই নিশাত যদি একেলগে ভোজন কৰে তেন্তে সম্পৰ্ক বহু শক্তিশালী হ'ব। এতিয়া হৈছে আপোনাৰ ধন আৰু অৰ্থভাগ্য। এই অংশটোত মীন ৰাশিৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ। উৰুকাৰ নিশাৰ পাছত হঠাৎ ধন লাভ হ'ব। বন্ধ হৈ থকা টকা উভতাই পাব। আপোনাৰ যদি ক'ৰবাত টকা ফাঁচি আছিলে সেইটো উভয়তে পোৱাৰ সম্ভাৱনা আছে। উপহাৰ বা লাভৰ যোগ আছে। কিছুমান মীন ৰাশিৰ লোকসকলৰ বাবে লটাৰী বা আকস্মিক লাভৰ সংকেত দেখা যায় এই সময়ছোৱাত। কিন্তু এই নিশাত কাৰোবাৰ ধাৰ দিব, কাকৈ আপুনি ধন ধাৰলৈ নিদিব আৰু জুৱা বা বেছি ৰিস্ক ল'ব নালাগে। এতিয়া হৈছে চাকৰি আৰু ব্যৱসায়। চাকৰি কৰা মীন ৰাশিৰ লোকসকলৰ বাবে উচ্চ অধিকাৰীৰ পৰা প্ৰশংসা পোৱাৰ যোগ আছে। নতুন দায়িত্ব আহিব পাৰে। প্ৰমোচনৰ আলোচনা হ'ব। বেতন বৃদ্ধিৰ ইংগিত লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে এই নিশাৰ পিছতেই আপোনাৰ নতুন গ্ৰাহক আহিব। পুৰণি ক্ষতি লাহে লাহে পূৰণ হ'ব। আগতে যদি কিবা ক্ষতি হৈ আছিলে সেইটো পূৰণ হোৱাৰ সম্ভাৱনা আছে। এতিয়া হৈছে আপোনাৰ স্বাস্থ্য আৰু মন। উৰুকাৰ নিশাত মীন ৰাশিৰ মানসিক চাপ কমিব। দীৰ্ঘদিনৰ চিন্তা আঁতৰিব। আগতে যদি কিবা চিন্তা ভাৱনা আছিলে এই সকলো চিন্তা ভাৱনা দূৰ হৈ যাব। আপোনাৰ টোপনি ভাল হ'ব, লগতে আপোনাৰ মন শান্ত থাকিব। কিন্তু অতিৰিক্ত মাংস, মদ বা তেলীয়া খাদ্য এই নিশাত এৰাই চলক। অতিবাদ মদ, মাংস বা তেলজাতীয় বস্তু নাখাব। এতিয়া হৈছে আপোনাৰ শক্তিশালী উপায়। উৰুকাৰ নিশাত মীন ৰাশিৰ লোকসকলে এই উপায় কৰক। নিশা শোৱাৰ আগতে ওম নমঃ শিৱায় এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। গৰীব বা পশু পক্ষীক আপোনাৰ চাউল বা খাদ্য দান কৰি দিয়ক। নীলা বা বগা ৰঙৰ কাপোৰ পিন্ধিলে আপোনাৰ ভাগ্য আৰু শান্তি বৃদ্ধি পাব। এই উপায় কৰিলে আগন্তুক দিনবোৰৰ আপোনাৰ যি বাধা বিঘিনি আছিলে সেই বাধা বিঘিনিখিনি আঁতৰি যাব। বন্ধু বান্ধৱীসকল, উৰুকাৰ নিশা মীন ৰাশিৰ বাবে এক নতুন আৰম্ভণিৰ সংকেত। যদি আপুনি মীন ৰাশিৰ হয় তেন্তে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, কমেণ্টত লিখক ওম নমঃ শিৱায়। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আগলৈকে এনেকুৱা ভাগ্য সলনি কৰা ৰাশিফল লৈ আহিম। ধন্যবাদ।